আমার হিয়ারা মতো ভূপেন হাজৰিকাৰ গীতেৰে মই এইবাৰৰ নিৰ্বাচনী যুদ্ধ শুভাৰম্ভ কৰিম। মই গায়ক নহয়, কিন্তু ভূপেন দাৰ যিটো বাৰ্তা, সমাজখন সলনি কৰাৰ যি বাৰ্তা, সেই বাৰ্তা লৈ পেলাই মই এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অন্য যিবিলাক কাৰ্যসূচী আমাৰ আছে, আমাৰ বিষয় আছে, আমি নিশ্চয় উত্থাপন কৰিম। ভূপেন দাই এটা গীতেৰে জৰুৰীকালীন অৱস্থাক মাজত আলোড়ন সৃষ্টি কৰিছিল। সেই গীতটো মই আপোনালোকৰ সন্মুখত গাই দি পেলাই মোৰ বক্তব্য আৰম্ভ কৰিম। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নাপালা, কিমান হিচাপ নকৰিলা, কোনো ক্ষতি নাই। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নাপালা, কিমান হিচাপ নকৰিলা, কোনো ক্ষতি নাই। আহিছে সময় গণনাৰ দিন, কৰিবা প্ৰকাশ, কোনো ত্ৰাস নাই। কাল ৰাত্ৰিৰ বুকুতে লুকাই আছে এই প্ৰভাত, বুজিলানে নাই?